সুৰাত মাতাল এগৰাকী যুৱতী আৰু সেইগৰাকী যুৱতীয়ে কেনেদৰে উদ্ভণ্ডালিৰ সৃষ্টি কৰিলে। সুৰাত মাতাল হৈ কাকো চিনি নাপায়। মহিলা আৰক্ষীকো টাৰ্গেট কৰি লৈছে। কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে গুৱাহাটী মহানগৰীত খানাপাৰাত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আপুনি কল্পনা কৰিব নোৱাৰে। সুৰাত মাতাল হোৱাৰ পিছত কেনেকুৱা ধৰণৰ ৰূপ ল'ব পাৰে আপুনি চাওক এবাৰ। মাৰ বাপেৰে সৰুৰ পৰা জন্ম দিওঁতে একো শিক্ষা নিদিলে, এয়া শিকালে কেৰেক্টাৰলেছ। দেখিছে না দোকানত মদ খাই আহি অভদ্ৰামী গোটেই দোকানৰ বস্তু পৰা ধৰি চব দোকানৰ বস্তু পৰা ধৰি পেলাইছে। এনেকে দেখিছে না বালত লাগিছে কাজিয়া বিনা কাৰণত। মদ খাই অভদ্ৰামী, মদ খাই অভদ্ৰামী। মোৰ দোকানত বাউণ্ডেৰী ভিতৰত নাহিবি, মোৰ দোকানৰ ভিতৰত নাহিবি। তোৰ সিমানখিনি অকাত নাই মোৰ দোকানৰ ভিতৰত আহা। এইটো তোৰ দোকান হয়, সেইটো তোৰহে দোকান হয়। মোৰ দোকান হয়, বাউণ্ডেৰী ক'ত আহিব? এখন মোৰ দোকান, মোৰ দোকানৰ ভিতৰত নাহিবি। চিধা কথা, মই তোক তেতিয়াই কৈছো মোৰ দোকানৰ ভিতৰত নাহিবি। দাদা চাবা হা, এখন দোকানৰে খালি পইচাটো দিছ। এইফালে যা, এইফালে যা। তই মোৰ দোকান নুচুবি বাবা। নহয় তই মোৰ হাতত কিয় ধৰিছ? মোৰ মুখত কিয় ধৰিছ? তই মোৰ বাবা। আৰে কৈ আছো